সুপ্ৰভাত প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। এখন ঘৰৰ ঋণাত্মক শক্তি আঁতৰোৱাৰ বাবে বহুতে বাস্তুশাস্ত্ৰক বিশ্বাস কৰে। ইয়াৰ উপৰি সম্পদ আৰু সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰতো বাস্তুশাস্ত্ৰই বিশেষভাৱে সহায় কৰে। কিন্তু বাস্তুশাস্ত্ৰৰ মতে আমি ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ৰখা কিছুমান বস্তুৱে আমাৰ জীৱন আৰু ভাগ্যক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। বিশেষকৈ ঘৰত কিছুমান মূৰ্তি ৰাখিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। কি বস্তু ৰাখিলে ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় জানো আহক আজিৰ প্ৰতিবেদনৰ জৰিয়তে। ৰূপৰ বা পিতলৰ মাছ। বাস্তুশাস্ত্ৰত মাছক সুখ সমৃদ্ধি আৰু সম্পদৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰটোৰ পূব বা উত্তৰ পূব দিশত পিতল বা ৰূপৰ মাছ ৰখাটো ভাল। সেইটোৱে ঘৰটোলৈ সুখ কঢ়িয়াই অনাৰ লগতে সম্পদ বৃদ্ধি কৰাত সহায় কৰিব। ধাতুৰ কাঁচ। কাঁচক শুভতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ই ঘৰলৈ ইতিবাচক শক্তি প্ৰেৰণ কৰে। সুখ বৃদ্ধি কৰাৰ উপৰিও স্বাস্থ্য ভালে ৰখাত সহায় কৰে। ঘৰৰ উত্তৰ ফালে ধাতুৰ কাঁচ ৰখাটো ভাল বুলি গণ্য কৰা হয়। ভাটৌ চৰাইৰ মূৰ্তি। বাস্তুশাস্ত্ৰৰ মতে ঘৰত এটা ভাটৌ চৰাইৰ মূৰ্তি ৰাখিলে পৰিয়ালটোত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হয়। ইয়াৰ উপৰিও সৌভাগ্য বৃদ্ধি হয়। ইয়াক অধ্যয়নৰ কোঠাত ৰাখিলে অধ্যয়নত মনোযোগ বৃদ্ধি হয়। হাতীৰ মূৰ্তি। বাস্তুশাস্ত্ৰত হাতীক গৌৰৱৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াক ঘৰত ৰখাটো অতি শুভ। ঘৰত ৰূপ বা পিতল ধাতুৰে নিৰ্মিত হাতীৰ মূৰ্তি এটা ৰাখিব লাগে। ইয়াৰ প্ৰভাৱে ঘৰৰ ঋণাত্মক শক্তি আঁতৰ কৰে আৰু সম্পদো বৃদ্ধি কৰে।